দুয়োকেইটা পচন্দ হ'লেই তেতিয়াহ'লে আৰু বিয়াখন ফিক্স বুলি ধৰিব পাৰি আৰু আমিও আজিৰ পৰা বিয়া বুলি পাতিব পৰা হ'লো নে কি কয় শইকীয়া হয় হয় দিয়ক এতিয়াৰ পৰা আমি বিয়া বুলি মাতিব পৰা হ'লো আৰু তেতিয়াহ'লে আমি গৈয়ে থাকোঁ আৰু বিয়াৰ তাৰিখো ঠিক হ'ল যেতিয়া এতিয়া একেবাৰে বিয়াতে লগ পাম আৰু নে কি কয় বিয়নী হয় দিয়ক একেবাৰে বিয়াতে লগ পাম সকলোকে বাৰু তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ জিয়া থাকিবা দেই ফোন চোন কৰি থাকিবা মাজে মাজে হ'ব দিয়া বৌ মই ফোন কৰিম তোমাক ব'লা তেতিয়াহ'লে আমি গৈ দিওঁ আৰু ভাল বাৰু ব'লক মই আপোনালোকক অলপ আগবঢ়াই দিওঁ ৰক্ষা ভালে ভালে বিয়াখন ঠিক হ'ল এতিয়া বিয়াৰ কাৰণে যোজা চলোৱাৰহে কথা আৰু মা কথা এটা মন কৰিলানে তুমি পাঞ্জিতৰ নবেকজনী দেখিলানে ইমান চিম্পুলকৈ আহিছে পাই ইমান সাধাৰণ কাপোৰ এযোৰ পিন্ধি আহিছে এই বৰ দুখীয়া ঘৰৰ ছোৱালী চাগে সেইকাৰণে হয় দিয়া মাকৰ ঘৰখন চাগে বৰ এটা অৱস্থা পাতি ভাল নহয় পাঞ্জিতহঁতৰ ঘৰখনলৈ ধনী ঘৰলৈ বিয়া হৈছে যদিও তাই মানে আগৰ সেইটো অৱস্থাতে আছে আৰু অকণো মানে চেঞ্জ হোৱা নাই ইমান চিম্পুলকৈ আহিছে আমি হোৱাহেঁতেন কিমান ষ্টাইল কৰি গ'লোহেঁতেন ভালেই হৈছে দে আমাতকৈ দুখীয়া হ'লে ভালহে তোক এতিয়া যৌতুকত আমি যিমানখিনি বস্তু দিম তাইৰ লগত চাগে তাৰ আধাও দিব পৰা নাই তাই তোৰ লগত দিয়া যৌতুকবোৰ দেখিলে চকু থৰ হৈ যাব ভালেই হৈছে অৱশ্যে তই তাইক তলত ৰাখিব পাৰিবি তাই ঘৰখন ধনী হোৱাহেঁতেন তই তাইক কেতিয়াও তলত ৰাখিব নোৱাৰ তাই যেতিয়া দুখীয়া ভালেই হৈছে তাইক তই প্ৰতিটো কথাতে লাজ দিব পাৰিবি আৰু তলত ৰাখিব পাৰিবি সদায় তই সেইখন ঘৰত মৰমৰ হৈ থাকিব পাৰিবি মা তুমি একদম মোৰ মনৰ কথাটোকে ক'লা মইতো সেইটোৱে বিচাৰোঁ মোতকৈ ওপৰত থকাটো মই কেতিয়াও নিবিচাৰোঁ মই তাইক সদায় তলতেই ৰাখিম জিয়া বৰ ধনী ঘৰৰ ছোৱালী সেয়েহে তাইৰ লগত যৌতুকত সকলো বস্তুৱে দিছে সৰু ডাঙৰকৈ আৰম্ভ কৰি সকলোবোৰ বস্তুৱে তাইৰ লগত মাক দেউতাকে দি পঠাইছে তাকে লৈ তাই পৰ ফুটনি জিয়াৰ পৰা তোমালোক দুয়ো কাপোৰ সাজ সলাই অকণমান আৰাম কৰি লোৱা ডাঙৰ বোৱাৰীয়ে ভাত বনাবলৈ লৈছে ভাত বনাই হোৱালৈ তোমালোকে অকণমান আৰাম কৰিব পাৰিবা আৰু জিয়া এইখন ঘৰত আজি তোমাৰ প্ৰথম দিন সেয়ে মই আজি তোমাক এটা কথা কওঁ বৰ্ণালী এই ঘৰখন খুব ধুনীয়াকৈ মৰমেৰে আৱৰি ৰাখিছে আশা কৰোঁ তুমিও যাতে তেনেকৈ ঘৰখনক মৰমেৰে আৱৰি ৰাখিব পাৰা হ'ব মা ময়ো এইখন ঘৰক মৰমেৰে আৱৰি ৰাখিম বাৰু তেতিয়াহ'লে তোমালোক দুটা ৰেষ্ট লোৱা মই আহিছোঁ যোৱা জিয়া কাপোৰ সাজ সলাই লোৱাগৈ তাৰপিছত অকণমান ৰেষ্ট লৈ লোৱা হ'ব বাৰু মই চেঞ্জ কৰি ল'ম ৰ'বা কিন্তু আমাৰ ঘৰৰ পৰা বস্তুবোৰ চব চিজিল কৰিব লাগিছিল নহয় দুজনমান মানুহকে মাতি দিয়া নহ'লে বস্তুবোৰ সজাই দিলেহে ভাল লাগিব তোমালোকৰ ঘৰত আগৰ যি চিম্পুল বস্তু সেইবোৰ মোৰ অকণো ভাল নালাগে তোমালোকৰ বৌৰ লগত অকণো ভাল বস্তু এটা নিদিলে নেকি তুমি আকৌ এইবোৰ কি কৈছা কিনো চিম্পুল বস্তু হ'ল আৰু যিখিনি দিছে আৰু লোকৰ বস্তুটো আমি আশা নকৰোঁ নহয় তোমাৰ পৰাও আমি আশা কৰা নাছিলোঁ কিন্তু তোমালোকৰ মা দেউতাই জোৰবস্তি কৰি দিয়াৰ বাবেহে ইমানখিনি বস্তু আমি লৈছোঁ তুমি চিন্তা কৰিব নালাগে দিয়া মই মানুহ লগাই বস্তুবোৰ ঠান্তিক লগাম বাৰু চোৱা তুমি এটা কাপোৰ চেঞ্জ কৰি লোৱা হ'ব দিয়া মাই গড মোৰ লগত দিয়া বস্তুবোৰে ঘৰখনৰ দেখোন ৰূপেই সলনি কৰি পেলালে নহ'বনো কিয় আগৰ যিহে 420 বস্তু কেইটামান আছিল সেইবোৰ বস্তুৰ তুলনাত আৰু মোৰ বস্তুকেইটা কিমান ষ্টেণ্ডাৰ্ড মোৰ মা দেউতাই দিছে তেনেকৈ এজনীয়ে ছোৱালী মই মোৰ লগত যিমান পাৰে সিমান টকা খৰচ কৰি এই সকলোবোৰ বস্তু দিছে চাকৰ এটাও দিম বুলি কৈছিলেহে লগত মইহে নালাগে বুলি ক'লোঁ আছেই নহয় ঘৰত চাকৰণী এজনী কি টকা চাকৰ দিবলৈ কি কৰি আছা ইয়াত বৌ এই বস্তুবোৰ চাইছোঁ মোৰ লগত দিয়া বস্তুবোৰে ঘৰখন কিমান ভাল লাগিছে নহয়নে বাৰু আগৰ বস্তুবোৰ যে একদম ভাল নালাগে এতিয়া ইমান ধুনীয়া লাগিছে ঘৰখনৰ ৰূপেই সলনি কৰি দিছে নহয়নে বাৰু সঁচাকৈ তোমাৰ লগত বৰ ধুনীয়া বস্তু দিছে বিৰাট ধুনীয়া লাগিছে পিছে বৌ তোমাৰ লগত বৰ এটা বস্তু নানিলা চাগে যাৰ কাৰণে এইখন ঘৰ কিছুমান বস্তুৰ অভাৱ আছিল সেইবোৰ বস্তু এতিয়া ময়ে পূৰণ কৰিলোঁ আৰু জিয়া দিছিলে মোৰ লগতো বস্তু দিছে প্ৰয়োজনীয় বস্তুকেইটা দিছে আৰু দিব পাৰিব লাগিব নহয় ভিক্ষা হিচাপে কিবা কৈছে জিয়া নাই একো কোৱা নাই দেখি চাব মোৰ লগত কিন্তু তোমাৰ দৰে বস্তু দিয়া নাই দেই ঘৰ ভৰাই বস্তু দিছে গাড়ীৰ পৰা আৰম্ভ কৰি লৈ বাইকলৈকে দিছে আৰু মায়ে যে মোক একেবাৰে চাকৰ এটাও দিম বুলি কৈছিলে নহয় মোৰ কামখিনি কৰিবলৈ মইহে নালাগে বুলি ক'লোঁ হয় নেকি ভালে হৈছে দিয়া ভাল লাগিছে তোমালোকৰ ঘৰখনে তোমাৰ লগত ইমানবোৰ বস্তু দিছে তুমি সুখী হৈছা আমাৰো ভাল লাগিছে দিয়া পিছে বৌ এটা কথা নহয় ইমান ডাঙৰকৈ বিয়া পাতিলে তোমালোকৰ মা দেউতা দেখোন বিয়াখনত পাক এটা মাৰিবলৈ নাহিলে কি কাৰণেনো তেওঁলোক মানে অলপ ব্যস্ত থাকে যে এতিয়া আহিব নোৱাৰিলে আহিব এবাৰ বিহুতে আহিম বুলি কৈছে যদি সময় মিলাব পাৰে বিহুতে আহিব হয় নেকি হয় দিয়া হেৰি মায়ে চাহ বনোৱাৰ কথা কৈছিল আহা মই চাহ বনাওঁগৈ তিনিজনী মিলি খাম আপুনি চাওকচোন বনাওঁগৈ মই গৈ আছোঁ মা দেউতাকৰ সময় নহ'ল যেনেকে বাৰ মিনিষ্টাৰ আহে ইছ ৰাম আৰে ডাইৰেক্ট ক'লেই হ'ল দেখোন যে তেওঁলোকে হাজিৰা কৰিবলৈ নগৈ জীয়েকৰ ঘৰত বিয়া খাবলৈ আহিব নোৱাৰে বুলি
জীয়াই নিজৰ লগত অনা বস্তুবিলাক আৰু নিজৰ ঘৰখনৰ কথা কৈ ফুটনি মাৰি শেষেই নোহোৱা হৈছে। তাই অনবৰতে বৰ্ণালীক সদায় তলত ৰাখিব বিচাৰে আৰু তাইক প্ৰতিটো কথাতে কাচ মাৰে। তাই নতুন হৈ থকাৰ বাবে একো কামতে তাইক সাহসকে লাগিবলৈ দিয়া নাছিল। সেয়েহে তাইও বৰ ভাল পাইছিল। মুক্ত মনে তাই নিজে যি মন যায় তাকে কৰি ফুৰিছিল। কি কৰি আছা তুমি? নাই একো কৰা নাই। এই ফুলখিনি ইমান ধুনীয়া লাগিছে তাকে চাই আছো। হয় নেকি? এই ফুলখিনি আমাৰ বৰ্ণালীয়ে ৰুইছে, দেখিছানে? ইমান ধুনীয়াকৈ ফুলি আছে। আমাৰ বৰ্ণালীৰ হাতখন যে বৰ ভাল। তাই যি বস্তুতে হাত দিয়ে বস্তুবোৰ হয়েই। ফুলখিনি তাই ইমান যতন লয়, সেইকাৰণে বৰ ধুনীয়াকৈ ফুলিছে জানা। হয় নেকি? ধুনীয়াকৈ মইনো ক'ত এইবোৰ লাগি থাকোঁ, তাইহে এইবোৰ লাগি থাকে। আৰু যা, এটা কথা নহয়, তোমাৰ বিয়া হোৱা এতিয়া 1 মাহে পাৰ হ'ল। নতুন থকাৰ কাৰণে তোমাক আমি একো কোৱা নাই, কিন্তু এতিয়া তুমি বৰ্ণালীৰ লগত অলপ ঘৰুৱা কামত সহায় কৰিবা। আমি ঘৰত এটা চাকৰ ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু বৰ্ণালী নালাগে বুলি কোৱাৰ বাবে তাই ঘৰৰ সকলো কামেই কৰে। ময়ো মাজে মাজে সহায় কৰি দিওঁ। এতিয়াৰ পৰা তোমালোক দুজনী বোৱাৰী হ'লা, গতিকে ঘৰখনৰ কামবোৰ সমানে আধা আধা ভাগ কৰি লোৱা তোমালোকে। তাইনো অকলে কিমান কৰিব? গড, মা আপুনি বেয়া নাপাব। মই বৰ দৰে এনেকৈ লেপকে কামত লাগি থাকিব নোৱাৰোঁ। মই ইমান ধনী ঘৰৰ ছোৱালী হৈ এনেকৈ ঘৰত কাম কৰা মানুহৰ নিচিনাকৈ কাম কৰিব নোৱাৰোঁ দেই। যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে মই মাক কৈ চাকৰ এটাও দিবলৈ ক'ম। তেতিয়া সকলো কাম সিয়ে কৰিব পাৰিব যদি আপোনালোকে বিচাৰে। কিন্তু মই হ'লে বৰ দৰে এনেকৈ চাকৰনিৰ দৰে লেপকে কাম কৰি থাকিব নোৱাৰোঁ। এয়া মোৰ ডাইৰেক্ট কথা। তুমি কি কথা কৈছা এইবোৰ? ঘৰখনৰ কি কাম এটা কৰিলে মানুহ চাকৰ হৈ যায়? নাই মই ডাইৰেক্ট চাকৰ বুলি ক'বলৈ যোৱা নাই, কিন্তু মই তেনেকৈ কৰিব নোৱাৰোঁ সেইটোহে কৈছোঁ। চোৱা প্ৰিয়া, নিজৰ ঘৰখনৰ কামকেইটা কৰিলে মানুহ সৰু হৈ নাযায়। তুমি এনেই দিনৰ দিনটো শুই বহি থকাতকৈ কাম এটা কৰিলে তোমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল। বাৰু একো নাই দিয়া। বৰ্ণালীয়ে আগতেও ঘৰখন চম্ভালি আহিছে, এতিয়াও চম্ভালিব। সিদিনা তাই ভাত বনাই থাকোঁতে মই কৈছিলোঁ যে তোমাকো মাতি দিয়ক তাইক অলপমান সহায় কৰিবলৈ, কিন্তু তাই নালাগে বুলিয়ে ক'লে। গতিকে ময়ো ইমান গুৰুত্ব নিদিলোঁ। হ'লেও তোমাক কথাটো কৈছোঁ, পাৰিলে অলপ 2-এটা কামত সহায় কৰি দিবা। দুইজনী এনেদৰে মিলিজুলি কাম বন কৰিলে দুইজনী ভালদৰে সদায় মিলিজুলি থাকিব পাৰিবা। তাইৰো অলপ কষ্ট কম হ'ব। দৰকাৰ পৰিছে মোক। তাই ভিক্ষাৰী জীয়েক যেতিয়া এইখন ঘৰৰ সকলো কাম কৰিব পাৰিব। তাইৰ লগত মোৰ নিচিনাকৈ বস্তু আনিব পাৰিছে জানো? মই ঘৰ ভৰাই বস্তু আনিছোঁ, সকলোবোৰ দিছে। তাৰ ওপৰত মই কি দৰকাৰ এইখন ঘৰত কাম কৰিবলৈ? আছে নহয় চাকৰি, তাই কৰিব। নকৰোঁ মই, একোৱেই নকৰোঁ। কি দৰকাৰ? জিয়া, বৰ্ণালী, তোমালোকৰ হ'লনে? সোনকালে আহা আকৌ, দেৰি হ'ব এতিয়া বিয়ালৈ যাবলৈ। মোৰ হৈ গ'ল। এই জীয়াজনীহে ইমান সময় কিনো কৰিছে জানো? প্ৰাণে অথনিতে গাড়ী উলিয়াই টিটিয়াই আছে। তাৰ খং উঠিব কিন্তু ইমান দেৰি হৈ থাকিলে। মা, তাই এতিয়া নতুন বোৱাৰী, সাজোতে কাৰোতে অকণমান সময় লাগিবই দিয়কচোন। সেইটো অৱশ্যে হয় বাৰু। পিছে হেৰি নহয়, হেৰাজে ফোন কৰিছেনে নাই? মই আজি 2 দিন হ'ল তাৰ লগত কথাই পতা নাই। তাক ছুটি লৈ পেলাই আহিবলৈ ক'বাচোন 2 দিনমানৰ কাৰণে। এই ল'ৰাটো যে অকল কামকে মানে তাৰ ঘৰত আহিবলৈ সময় নাই। 2 দিনটো ছুটি লৈ পেলাই ঘৰখনত 2 দিন থাকি যাবহি পাৰে। মোলৈ ফোন কৰিছিল মা, এতিয়া এখে নাহে বোলে, একেবাৰে বিহুৰ সময়তহে আহিব। এতিয়া আহিলে বিহুত আকৌ বোলে আহিব নোৱাৰিব যে, সেইকাৰণে একেবাৰে বিহুতে আহিম বুলি কৈছে। ঠিকে আছে দিয়া। হয় বাৰু কথাটো, বিহুলৈ বেছি দিন নাইয়ে নহয়, একেবাৰে বিহুত আহিলেই ভাল লাগিব। চাওকচোন মোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? ভালে লাগিছে বাৰু। থেংক ইউ। ধুনীয়াকৈ ওলালে ধুনীয়াটো লাগিবই নে কি কয় মা? পিছে তুমি এনেকৈ লেহেংগা পিন্ধিলা যে, এইযোৰ অলপ বেছি হোৱা নাইনে বাৰু? একেবাৰে তোমাক কইনাখিনি লগা হৈছে। এই লোকৰ বিয়াত আৰু এনেকৈ ইমান বেছি পিন্ধি যোৱাটো ভাল কথা নহ'ব নেকি? তুমি চাদৰ মেখেলা কিয় নিপিন্ধিলা, এনেকৈ লেহেংগা পিন্ধিলা? মা, আজিকালি এইবোৰ ফেশ্বন। যোনে যিমান ষ্টেণ্ডাৰ্ড যাব পাৰে সেইটো নিজৰ লগত কথা। আৰে কইনাৰ কথা বাদ দিয়ক, নিজে যি পিন্ধে পিন্ধি থাকক। কিন্তু মই আগৰ পৰাই এনেকৈ যাওঁ, মই নিজৰ পচন্দ মতেই যাওঁ। গতিকে আজিও এনেকৈ যাম। একো নহয় দিয়ক, আজিকালি আৰু ষ্টেণ্ডাৰ্ডৰ কথা আছে নহয়। হ'লেও আৰু এনেকৈ নতুন বোৱাৰীজনীয়ে লেহেংগাযোৰ পিন্ধি গ'লে ভাল নালাগে নহয়। নহয় দিয়ক মা, তাই মন কৰিছে যেনেকৈ তেনেকৈ যাওক দিয়ক। হয় দিয়ক, মই বৰ দৰে ইমান চিম্পুলকৈ যাব নোৱাৰোঁ। বৌ এইখন ঘৰত ইমান চিম্পুলকৈ থাকে আৰু বিয়ালৈ যাবলৈ ওলাইছে ইমান চিম্পুল কাপোৰযোৰ পিন্ধিছে আৰু ইমান চিম্পুলকৈ ওলাইছে। ভাল নালাগে আৰু নিজৰ ষ্টেণ্ডাৰ্ডটো অকণ মেইনটেইন কৰিব লাগে। জিয়া, মই এনেকৈ সাধাৰণভাৱে থাকিয়ে ভাল পাওঁ। তুমি যেনেকৈ ইমান ধুনীয়াকৈ সাজি কাচি ভাল পোৱা, তেনেকৈ মই ভাল নাপাওঁ। মই নিজকে চিম্পুলকৈ ৰাখিয়ে ভাল পাওঁ। গতিকে প্লিজ তুমি মোক প্ৰতিটো কথাতে এনেকৈ কাট মাৰি কথা নক'বা। হ'ব দিয়ক, কিনো মিছা কথাটো ক'লোঁ। ঘৰখনৰ অকণমান ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব লাগে, তেতিয়াহে ভাল লাগে। আজিৰ যুগই সেইটো। জিয়া, কি যে কথাবোৰত লাগি থকা নহয়। হ'ব দিয়া, এতিয়া প্ৰাণে গালিয়ে দিবহি আমাক। ৰৈ চাগে তাৰ আমনি লাগিছে। আহা সোনকালে আহা। বৰ একেবাৰে কথাটো ক'লোঁ, লাজেই পাই গ'ল। আৰে তোকতো তলত ৰখাব বিচাৰিছোঁ কাৰণে মই তোক এইবোৰ কথা কৈ থাকোঁ। তই কি বুলি ভাব? তোৰ দৰে ভিক্ষাৰী এজনী মই কি মোতকৈ ওপৰত উঠিবলৈ দিম? তই তেনেকৈ থাকিলেই মই ভাল পাওঁ, কাৰণ তোক তেতিয়াহে চাকৰণিৰ দৰে লাগিব। পাৰিব লাগিব নহয় মোৰ ঘৰখনৰ দৰে বস্তু দিব, মোৰ ঘৰখনৰ দৰে কাপোৰ কানি পিন্ধাব পাৰিব লাগিব নহয়। সৰুৰ পৰা ভিক্ষাৰী ঘৰত থাকি এতিয়া ধনী ঘৰতে বিয়া হৈ চখ কৰিব নজনা হ'ল। তাকে ক'লে আকৌ মই বেয়া পালে পাই থাক, মোৰ কি আহে
যাৰ যি অকাত মই তাকে ব্যৱহাৰ কৰিম। আজি ইমান এলাহ লাগিছে। ভাইটি আৰু দেউতালৈ টিফিন দি পঠিয়ালোৱে। তেওঁলোকৰ দুপৰীয়া সাঁজটো হৈয়ে যাব। এতিয়া আছো আমি তিনিজনীহে। ৰুটিকে বনাওঁ নেকি আজি। বৌ, তুমি মানে ৰুমতহে সোমাই আছাহি। মই আকৌ গোটেইখন বিচাৰি চলাত কৰিলোঁ। ক'তো নাপায়হে ৰুমলৈ আহিছোঁ। হয় নেকি? কি হ'ল কোৱাচোন? মই এনেই বিচনাতে বহি আছিলোঁ। মানে হেৰি বৌ, ইমান গাটো আজি বেয়া লাগি আছে। মানে মই গা ধোৱা কাপোৰকেইটা নুধুলোৱেই। বেয়া নোপোৱা যদি মোৰ গা ধোৱা কাপোৰকেইটা ধুই দিবা নেকি বাৰু? হয় নেকি? হ'ব দিয়া, মই ধুই দিমগৈ বাৰু। তুমি ব'লাচোন। ঠিক আছে, ভালকৈ ধুবা কিন্তু। আৰু হেৰি, কমফৰ্ট অকণমান দি দিবা। মই কমফৰ্ট নিদিয়াকৈ কাপোৰ পিন্ধিবই নোৱাৰোঁ। হ'ব বাৰু দিয়া, মই ভালকৈ ধুই দিম। কমফৰ্টটো দি দিম, তুমি চিন্তা কৰিব নালাগে। এনেই আজি কাম কৰিবলৈ মন যোৱা নাই। তাইকো আজি মোক কাপোৰ ধুবলৈও দিছে। আচলতে তাই বাৰু মোক কি বুজাব বিচাৰিছে? আজি তাই বাঢ়ি কাপোৰকেইটাও মুখে ধুবলৈ লগালে যে। সঁচাকৈ দেই, প্ৰতিদিনে যেন তাইৰ অত্যাচাৰবোৰ বাঢ়িবলৈ ধৰিছে। তাই জানো নিজৰ কাপোৰকেইটা নিজেও ধুই ল'ব নোৱাৰে? বেলেগ কাম বনবিলাকত তাইক মই একোৱে কৰিবলৈ নিদিওঁ। তাই সৰু সুৰা কাম এটাতো মোক সহায় কৰি নিদিয়ে। এতিয়া আকৌ তাই নিজৰ কামকেইটা মইহে কৰি দিব লাগে। সঁচাকৈ বৰ বেয়া লাগে এনেকুৱা কৰিলে। আৰু একো নাই, মই ধুই দিমগৈ। তাই যদি মোক এইবোৰ কাম কৰাই তল পেলাব খুজিছে পেলাওক। ঘৰৰ কামকেইটা কৰাতনো কিহৰ আপত্তি? জিয়া, বিহুলৈ বেছিদিন নাই। এইবাৰ তোমালোক দুইজনীয়ে লগ লাগি পিঠা পনা আৰু লাডুবোৰ বনাবা। পিঠা পনা লাডুকেইটা নবনালে বিহু যেনেই নালাগে নহয়। মা, হ'ব দিয়ক। প্ৰতিবাৰে মই বনাওঁৱেই নহয়, এইবাৰো বনাম। মই এইবোৰ বনাই বৰ ভাল পাওঁ। বিহুত পিঠা পনা এটা নবনালে বিহু যেনেই নালাগে দেখোন। মই যে এইবোৰ পিঠা লাডু বনাব নোৱাৰোঁ দেই। আগৰ পৰা বনোৱাৰো অভ্যাস নাই আৰু এতিয়াও বনাব নোৱাৰোঁ। আৰু এইবোৰৰ কাৰণে মই একেবাৰে চিন্তা কৰিব নালাগে। মোৰ মা পাপাই পিঠা লাডু ক'ত কি লাগে সকলোবোৰ দি যাব। আমাৰ টকাৰ কোনো অভাৱ নাই। গতিকে সেই টকাৰে মোৰ বাবে এইবোৰ বস্তুখিনি দি থৈ যাবহি। গতিকে মই ইয়াত কষ্ট কৰি মৰাৰ কোনো প্ৰয়োজন নাই। হয় নেকি? তোমাৰ মা দেউতাৰ টকা আছে বাবে সকলো বস্তু কি কিনি পেলাই দি থৈ যাবহি? কিনা বস্তু আৰু ঘৰত বনোৱাৰ মাজত বহুত পাৰ্থক্য জিয়া। এইবোৰ আগতে কৰি নাপালেও এতিয়া অন্তত কৰিবলৈ শিকিবা। মায়ে ঠিকেই কৈছে জিয়া। এইবোৰ বস্তু বনাবলৈ শিকিব লাগে। লোকৰ পৰা কিনি অনা আৰু নিজে ঘৰত বনোৱাৰ মাজত বহুত পাৰ্থক্য থাকে। নিজে বনোৱা বস্তুকেইটাৰ সোৱাদেই বেলেগ হয় জানানে? নাই, মোৰ দ্বাৰা এইবিলাক নহ'ব দেই। মই সৰুৰ পৰা যিবোৰ কাম কৰি পোৱা নাই সেইবোৰকে মাজত ধৰি মই শিকিব নোৱাৰোঁ। আপোনালোকক যি লাগে লিষ্ট এখন দি দিব। মই মা পাপাক কৈ আনি দিম। আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। মোৰ পাপা ইমান ডাঙৰ কোম্পানীৰ মেনেজাৰ হয়। মই সেইজনৰে ছোৱালী। গতিকে মই ক'ৰবাত পিঠা পনা বনাই খুৱাম বুলি আপোনালোকে আশা কৰি নাথাকিব। বাহ, দেখিলানে বৰ্ণালী? তাইক একো কথা এটা ক'বই নোৱাৰি। ডাঙৰ হিচাপে যে কিবা এটা কৈছোঁ তাই যে সেইটো মানিব লাগে সেইটো নাই। মুঠতে বাপেকৰ টকা গৰম দেখুৱাই সকলোকে কথা শুনাবলৈ আহে। কি যে ছোৱালী এজনী বিয়া কৰাই আনিলোঁ নহয়। এনেকুৱা হ'ব বুলি জনা হ'লে কেতিয়াও এইখন ঘৰত তাইক বিয়া কৰাই নানিলোহেঁতেন। মা, হ'ব দিয়ক। তাই সেইবোৰ কৰি পোৱা নাই বাবে কৰিবলৈ মন কৰা নাই, থাকক দিয়ক। মই আছোঁ নহয়, আগৰ পৰা দেখোন ময়ে বনাই আছোঁ। মই সকলোবোৰ যোগাৰ কৰিম, আপুনি চিন্তাই নকৰিব। আৰে মই একো চিন্তা কৰা নাই। তুমি থাকোঁতে মই চিন্তা নকৰোঁ নহয়। কিন্তু হ'লেও ঘৰৰ বোৱাৰী দুজনীয়ে লগ লাগি যদি বিহুৰ পিঠা পনাকেইটা বনোৱা ভাল লাগে আৰু সেইকাৰণেহে কথাটো কৈছিলোঁ। দেখিলানে কেনেকৈ কথাটো কৈ উচাত মাৰি গুচি গ'ল। হ'ব দিয়ক মা, এইটোকে আপুনি ধৰি থাকিব নালাগে। যাৰ যি স্বভাৱ সেইটো থাকিবই আৰু। এতিয়া আমি বিচাৰিলেও নিবিচাৰিলেও জীয়া এইখন ঘৰৰে বোৱাৰী। ভাল হ'লেও বেয়া হ'লেও তাইক আমি আঁকোৱালি ল'বই লাগিব। ভুলটো শুধৰাই আমি তাইক আগুৱাই নিব লাগিব মা। আমি দুখবোৰ খুচৰি থাকিলে কেতিয়াও সুখী হ'ব নোৱাৰিম। ঠিকেই কৈছা দিয়া। তোমাৰ দৰে বোৱাৰী এজনী পাই মই সঁচাকৈ নিজকে বহুত সৌভাগ্যৱতী বুলি ভাবিছোঁ। তুমি আৰু জীয়াৰ মাজত ইমান পাৰ্থক্য, তোমাৰ তুলনাত তাই একোৱেই নহয়। বাৰু যি কি নহওক, তোমাৰ দৰে বোৱাৰী এজনী যে ভগৱানে মোক দিলে সেয়াই মোৰ বাবে যথেষ্ট। লাড়ু পিঠা ফল মূলকে আদি কৰি কিমান বস্তু দি উঠিছে। মই আপোনাক কৈছিলোঁ নে যে বিহুত মই একো বনোৱাৰ প্ৰয়োজন নাই, মা পাপাই সকলো দিব বুলি। চাওকচোন টেবুলখন একেবাৰে ভৰ্তি হৈ গৈছে। এইমাত্ৰ আমাৰ ঘৰৰ ড্ৰাইভাৰজনে দি থৈ গৈছে মোক বস্তুবোৰ। হয় দেখোন, ইমানবোৰ বস্তু দি পঠিয়াইছে। মা, আৰে মই তেওঁলোকৰ এজনী ছোৱালী, দিবই লাগিব, কিয় নিদিব? ইমানখিনি বস্তু কিনি মোলৈ দি পঠাইছে দেখিছেনে? কিমান মৰম জীয়েকলৈ। হ'লেও আৰু জীয়া সিমানবোৰ বস্তু নিদিয়া হ'লেও হ'ল হয়। আমি ঘৰত বনাইছোৱেই দেখোন। তুমি নকলা কিয় নালাগে বুলি? সেইবোৰ নোহোৱা হ'লেও হয়। মোৰ ঘৰৰ পৰা এইখিনি নিদিয়া হ'লে তুমি নিজে ইয়াত পিঠা পনা বনাইছোঁ বুলি ফুটনি মাৰি মোক তল পেলাব খুজিছিলা। নাভাবিবা তুমি মোক কেতিয়াবা তললৈ নমাব পাৰিবা বুলি। কেতিয়াও নোৱাৰা। তোমাৰ ষ্টেণ্ডাৰ্ড আৰু মোৰ ষ্টেণ্ডাৰ্ডৰ মাজত আকাশ পাতাল পাৰ্থক্য, বুজিলা? ক'তা তোমালোকৰ ঘৰৰ পৰা দেখোন বিহু বুলি জীয়েকৰ ঘৰলৈ একোৱেই দি নপঠিয়ালে। পাৰিবও লাগিব নহয়। তুমি কথা কেনেকৈ ক'ব লাগে তাকো পাহৰি পেলাইছা নেকি? তুমি জানা কি বৰ্ণালীৰ বিষয়ে? তুমি আজিলৈকে বৰ্ণালী ঘৰখনলৈ গৈছা নে তাইৰ মাক দেউতাকক লগ পাইছা?
একো নজনাকৈ এনেকৈ মুখ চলাই নাহিবা বুজিলা টকা কেৱল তোমাৰ মা দেউতাৰে নাই বহুতৰ আছে কিন্তু তোমালোকৰ দৰে এনেকৈ ফিতাহি মাৰি থকা মানুহ মই এবাৰ প্ৰথম দেখিলোঁ তুমি জানানে বৰ্ণালী মা প্লিজ আপুনি একো নক'ব তাই মোক যি কয় ক'বলৈ দিয়ক মই সেইবোৰ শুনিবলৈ বেয়া নাপাওঁ মই এইবোৰ শুনাৰ অভ্যাস হৈ গৈছে জীয়াই মোক প্ৰতিটো কথাতে তল পেলাব বিচাৰে মা কিন্তু মই এইবোৰ কথা গুৰুত্ব নিদিওঁ তাইক নিজৰ ভনীৰ দৰে মৰম কৰি মই এইবোৰ কথা পাহৰি যাওঁ প্লিজ মা আপুনি মোৰ বিষয়ে একো নক'ব তাই সময়ত নিজে সকলোবোৰ গম পাব সময়ত মই এনেও গম পাম তোমাৰ ভিক্ষাৰী মা দেউতা এদিন হ'লেওতো ইয়ালৈ আহিব তেতিয়াতো গম পাম তেওঁলোক কিমান ভিক্ষাৰী হয় জিয়া তোমাৰ অলপ বেছি হৈছে চুপ থাকা প্লিজ আপুনি মনে মনে থাকক আপুনি ভিতৰলৈ যাওক মা এতিয়া ক'লে বেয়া পালে নহ'ব নহয় কিন্তু মিছা কথাটো কৈছোঁ সঁচা কথাটোহে কৈছোঁ ক'তা আজিলৈকে দেখোন ইখন ঘৰত ভৰি দিবলৈ আহিবলৈ সময় নাই আহিব পাৰিব লাগিব নহয় যাৰ টকা নাই সি কোনো চখ কৰিব নোৱাৰে জীয়েকৰ ঘৰলৈ আহিবলৈ চাগে পাছৰ ভাড়া নাইকিয়া হ'ল তেনেকুৱা কথা নহয় জিয়া মোৰ মা দেউতা আহিব বিহু দুদিনমানৰ পাছতহে আহিব পাৰিব মোৰ মা দেউতাই এই বিহুৰ কেইদিনত বেলেগত ফুৰা চকা কৰি সময় নষ্ট নকৰে তেওঁলোকে কিছুমান দুখীয়া ল'ৰা ছোৱালীক লগ কৰিবলৈ যায় এইকেইটা দিনত সেয়েহে ইয়ালৈ আহিব নোৱাৰে বিহুৰ পাছদিনাখনহে ইয়ালৈ আহিব তেতিয়া তোমাক মই মোৰ মা দেউতাৰ লগত চিনাকি কৰি দিম দিয়া তুমি চিন্তা কৰিব নালাগে এতিয়াহে গম পালোঁ নিশ্চয় কোনোবা মানুহে সেই দুখীয়া ল'ৰা ছোৱালী থকা অনাথ আশ্ৰমত ভালকৈ এসাঁজ খুৱাবলৈ আহে যাৰ বাবে তোমাৰ মা দেউতা তাত গৈ চাগে ল'ৰা ছোৱালীবোৰৰ লগত সমানে বহি দিয়ে গৈ কিবা এটা ভালকৈ খাবলৈ পাম বুলি নহয় জানো জিয়া মনে থাকা তুমি জিয়া তোমাক মই মোৰ ভণ্টিৰ দৰে মৰম কৰোঁ কিন্তু তুমি মোক ইমান বেয়াকৈ ক'ব পাৰা তুমি মোৰ মা দেউতাৰ বিষয়ে নজনাকৈ এনেকৈ ক'ব পাৰা তুমি ধন টকা পইচাই মানুহৰ সকলো নহয় সেই কথা মনত ৰাখিবা কাৰোবাৰ বিষয়ে একো নজনাকৈ এনেকৈ বেয়াকৈ ক'ব নাপায় আৰু দুদিন ধৈৰ্য ধৰা মোৰ মা দেউতা আহি আছে তুমি তেতিয়া গম পাই যাবা আচলতে মোৰ মা দেউতা কোন হয় জিয়া তুমি মাত্ৰ দুদিন ধৈৰ্য ধৰা তাৰ পাছত তুমি বৰ্ণালীৰ মাক দেউতাকক নিজে লগ পাই যাবা হ'লতো যোৱা এতিয়া তোমাৰ এই ঘৰৰ পৰা দি পঠিওৱা বিশাল সম্পত্তি পাহাৰখন তোমাৰ ৰুমতে থোৱাগৈ তুমিয়ে খাবা মই এইবোৰ লোকৰ কিনা বস্তু খাই ভাল নাপাওঁ আৰু আমাৰ ঘৰখনত কোনেও নাখায় আমি ঘৰতে বনোৱা ভাল পিঠা পনাবোৰ খাম লোকৰ য'ত ত'ত বনাই দিয়া এই পেকেটিঙত থকা বস্তুবোৰ আমি নাখাওঁ মা দেউতাই এইজনীৰ কাৰণে ইমান পাগল মোক গুৰুত্বই নিদিয়ে মই ভাবিছিলোঁ ইমানবোৰ সা সম্পত্তি লৈ আহিছোঁ তেতিয়া মা দেউতাই মোক বেছিকৈ মৰম কৰিব কিন্তু নাই এইজনী কিবা এটা কৰিলে ভিক্ষাৰী ঘৰৰ হৈও তাই মোতকৈ ইয়াত বেছি মৰম আদৰ পাইছে ৰহ তোৰ আৰু বেছি দিন নাই ইয়াত তোৰ মই আচলি অকাতটো দেখাই আছোঁ বিয়ৈ আপোনালোক আহি ওলালেহি বিৰাটেই ভাল লাগিছে কালি মোক জীয়াই কৈছিল আপোনালোক আহিব বুলি সেয়ে আজি মই ঘৰতে আছোঁ ক'তো যোৱা নাই আকৌ আজি বৰ্ণালীৰো মাক দেউতাক আহিব নহয় বহু দিনৰ মূৰত আহিব আজি ডাঙৰ বিয়ৈ হাল বহুত দিন হ'ল লগ পোৱা নাই বৰ ভাল লাগিব আটাই আজি আমি একেলগে এসাঁজ খাম আমিতো কালি বিহুৰ দিনা আহিম বুলি ভাবিছিলোঁ কিন্তু জীয়াই ক'লে আপুনি বোলে আজি আমাক মাতি পঠাইছে আপোনাৰ আৰু আলহী আহিব সকলোৰে লগত একেলগে চেলিব্ৰেট কৰিবৰ বাবে সেইকাৰণে কালি ৰখি দিলোঁ আৰু আজি আহিছোঁ বিয়নী আজি বহু দিনৰ মূৰত আমাৰ ডাঙৰ বিয়নীও আহিব সেয়েহে আপোনালোকৰ লগতো চিনাকি কৰি দিম বুলি আমি আপোনালোকক আজি মাতি পঠিয়ালোঁ তাৰ বাবে বেয়া নাপাব নাই বিয়নী কিয় বাৰু বেয়া পাম ভালেই হৈছে সকলোৱে লগে ভাগে এসাঁজ খাম চিনাকি হ'ম নে কি কয় বিয়ৈ তোনাকো মইতো সেইটো উদ্দেশ্যৰে আপোনালোকক আজি মাতি পঠিয়ালোঁ আহি পাবহি আৰু তেওঁলোক ৰ'ব খোজকাঢ়ি আহিছে যে ভিক্ষাৰীবোৰ ক'ত সোনকালে পাবহি ৰৈ থাকটো পাবহি গম পাবি নহয় সময় জিয়া তুমি কিবা কৈছা নেকি কি হ'ল তুমি বৰ্ণালীৰ লগত অলপ সহায় কৰি দিয়া আকৌ তাই অকলে কিমান কৰিব ইমানখিনি কাম আছে ইমানখিনি মানুহৰ কাৰণে বনোৱা মেলাৰ কথা তুমি অলপ সহায় কৰি দিয়াগৈ নাই দেউতা সেই একো কোৱা নাই মই মোক যিমানখিনি সহায় লাগে কৰি দি থৈ আহিছোঁ সকলোবোৰ কৰিহে মই বাহিৰলৈ আহিছোঁ দেউতা হয় নেকি পিছে ইহঁত দুটা বজাৰৰ পৰা আহি পোৱাহিয়ে নাই নেকি নাই দেউতা নাই পোৱাহি আপোনালোক পালেহি আহি আহক সোমাই আহক হয় পালোহি দিয়ক ভালে কুশলে দেউতা তোমালোক পালাহি আহি আমি এই মাত্ৰ পাইছোহি কি এখেতসকল বৰ মাক দেউতাক জিয়া এয়া বৰ্ণালীৰ মাক দেউতাক তুমি কোনোদিন লগেই পোৱা নাই নহয় আৰু বিয়নী এয়াই আমাৰ ডাঙৰ বোৱাৰীৰ মাক দেউতাক আৰু ডাঙৰ বিয়ৈ এয়া আমাৰ সৰু বোৱাৰীৰ মাক দেউতাক কি ছাৰ আপোনাৰ ছোৱালী এইখন ঘৰৰ ডাঙৰ বোৱাৰী হয় দিয়ক মিষ্টাৰ বৰুৱা মোৰ ছোৱালী এইখন ঘৰৰ ডাঙৰ বোৱাৰী আৰু ভাল লাগিল আপোনাক লগ পাই আৰু আপোনাৰ ছোৱালী যে এইখন ঘৰৰ সৰু বোৱাৰী বুলি তেতিয়াৰ পৰা আমি মিতিৰ হ'লোঁ দেউতা তুমি এখেতক
ছাৰ ছাৰ বুলি মাতি আছে যে কি কাৰণে আৰে জিয়া ছাৰক ছাৰ বুলি নামাতি কি বুলি মাতিম মই যিটো কোম্পানীৰ মেনেজাৰ তেওঁ সেইটো কোম্পানীৰ মালিক হয় এখেতে তোমালোকৰ কোম্পানীৰ মালিক এয়াই আমাৰ ছাৰ মই যে সপোনতো ভবা নাছিলো ছাৰৰ জীয়েক যিখন ঘৰলৈ বিয়া হৈ আহিছে সেইখন ঘৰলৈকে ময়ো মোৰ ছোৱালী উলিয়াই দিছো বুলি ইমান দিনে লগেই পোৱা নাছিলো নহয় কি আচৰিত কথা মই দেখোন নিজৰ চকু আৰু কাণকে বিশ্বাস কৰিব পৰা নাই বৌ ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী কিন্তু এতিয়া গম পালা বৰ্ণালী কাৰ ছোৱালী হয় তুমি কি ভাবিছিলা বৰ্ণালী কি কোনোবা ভিক্ষাৰী যে সিদিনাখন তোমাক আমি কৈছিলোঁ যে বৰ্ণালী মাক দেউতাকে বিহুৰ দিনাখন দুখীয়া ল'ৰা ছোৱালীক লগ কৰিবলৈ যায় তেতিয়া তুমি কি কৈছিলা তেওঁলোকে তাত সেই দুখীয়া ল'ৰা ছোৱালীবিলাকৰ লগত ভিক্ষাৰীৰ দৰে ভাত খাবলৈ যায় কিন্তু কিয় যায় সেইটো কওঁ শুনা তেওঁলোকে প্ৰতি বছৰে এনেকৈ বিহুৰ সময়ত সৰু সৰু অনাথ ল'ৰা ছোৱালীবিলাকক কাপোৰ কানি দিবলৈ আৰু ভাল খাদ্য খুৱাবলৈ যায় বুজিলা তোমালোকৰ ঘৰৰ দৰে জাহা তাহা কিছুমান 420 কামত পইচা খৰচ নকৰি তেওঁলোকে তেওঁলোকৰ পইচাখিনি সৎ কামত খটুৱায় গম পালা কিন্তু সেইবোৰ কথা তুমি মোক দেখোন আগতে ক'ব পাৰা আৰু তুমি ইমান ধনী ঘৰৰ ছোৱালী হৈ ইমান সহজ সৰলভাৱে থাকা ইমান চিম্পুলকৈ থাকা আৰু ঘৰৰ কাম বনৰ পৰা আৰম্ভ কৰি সকলোবোৰ তুমি কৰা কেনেকৈ মানে কিয় জিয়া ধনী ঘৰৰ ছোৱালীয়ে কি কাম নকৰে বুলি ভাবিছা নেকি আৰু মানুহক দেখুৱাই ষ্টেণ্ডাৰ্ডকৈ থাকিলেই কি মানুহে মানুহক ভাল বুলি কয় বুলি ভাবা নেকি তুমি মই সৰুৰে পৰাই সাধাৰণভাৱে থাকি ভাল পাওঁ আৰু সেয়ে মই সাধাৰণভাৱেই থাকোঁ আৰু কাম বন কৰাত মই একো লাজ নকৰোঁ কাৰণ মোৰ মা দেউতাই এইটোৱে শিকাইছে যে কৰ্মই ধৰ্ম কোনো কাম কৰিবলৈ আমি লাজ কৰিব নালাগে গতিকে ঘৰৰ কামকেইটা কৰাত কিহৰ লাজ এতিয়া বুজিলা জিয়া তোমাৰ দেউতাৰে যিটো কোম্পানীৰ মেনেজাৰ সেই কোম্পানীৰ মালিক বৰ্ণালী দেউতাক কিন্তু তোমাৰ দৰে আজিলৈকে তাই কোনো মানুহকে এটা বেয়া কথা কৈ পোৱা নাই আৰু অহংকাৰ কৰি পোৱা নাই নিজৰ টকা পইচাক লৈ কিন্তু তুমি এইখন ঘৰলৈ বিয়া হৈ অহা দিন ধৰি বৰ্ণালীক বহুত বেয়াকৈ শুনাই আহিছা তাই মাক দেউতাকক তুমি লগ নোপোৱাৰ বাবে গম নোপোৱাৰ বাবে তাইক তুমি ভিক্ষাৰী বুলি হাঁহিছিলা কিন্তু চোৱা আজি বৰ্ণালীৰ মাক দেউতাকক তুমি লগ পাই গ'লা আচলতে কোন কি আজি নিজে গম পাই গ'লা এয়া কেনেকৈ সম্ভৱ জিয়া তই বৰ্ণালীক ভিক্ষাৰী বুলি হাঁহ এইবোৰ মই কি শুনিছো তোক আমি এয়াকে শিক্ষা দিছিলো নেকি যে তই কাৰোবাক ভিক্ষাৰী বুলি হাঁহিবি আচলতে জীয়াৰ গাত দুখ নাই নহয় বৰ্ণালী যিহে সাধাৰণভাৱে থাকে ইমান ধনী ঘৰৰ ছোৱালী যেন নালাগে আপুনি এইবোৰ কি কৈছে মানুহৰ সাজ সজ্জাক লৈ মানুহ চিনিব নোৱাৰি নহয় আৰু মানুহক সদায় মানুহ হিচাপে জ্ঞান কৰিব লাগে কোনোবা ধনী দুখীয়া হ'ল বুলি কাৰোবাক যে আমি ইটিকিং কৰিব লাগিব তেনে কোনো কথা নহয় বিয়নী ইয়াত যে ইমানবোৰ কাহিনী হৈ আছে আমিতো গমেই নাপাওঁ আমি হ'লো বিজি থকা মানুহ সেইকাৰণে ইমান দিন আহিবও নোৱাৰিলোঁ বিয়াখনতো আহিব নোৱাৰিলোঁ অসুবিধাৰ বাবে যাৰ বাবে ইমানখিনি মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল হয় দিয়ক আমি বিয়াখনতো আহিব নোৱাৰিলোঁ আৰু বিয়াৰ পৰা ইমান দিনৰ মূৰত আজি আহিছোঁ যাৰ বাবে সেই ভুলখিনি হ'ল নহয় বিয় কথা সেইটো নহয় আপোনালোক আহিব পৰা নোৱাৰাৰ লগত একো কথা নাই আচলতে জীয়াৰ কিছুমান ভুল ধাৰণা আছে তাই ধনী মানুহকহে বেছি গুৰুত্ব দিয়ে দুখীয়া মানুহক তাই পাত্তা নিদিয়ে আচলতে এই ভুল ধাৰণাবোৰ আমাৰ সমাজৰ পৰা আঁতৰাব হ'ল আৰে ধনী হ'ল বুলিয়ে কি মানুহ নেকি দুখীয়া মানুহ কি মানুহ নহয় তাই অহাৰ দিন ধৰি বৰ্ণালীক বহুত বেয়া ব্যৱহাৰ কৰি আছে কিন্তু বৰ্ণালীয়ে মোক আপোনালোকৰ বিষয়ে তাইক ক'বলৈ দিয়া নাই যাৰ বাবে মই ইমান দিনে মনে মনে আছিলোঁ আজি তাই নিজ চকুৰে আপোনালোকক দেখিলে আৰু সকলো গম পালে হয় দিয়া তুমি একদম ঠিক কথা কৈছা ধনী দুখীয়ালৈ আমি মানুহক কেতিয়াও ব্যৱহাৰ কৰিব নালাগে মানুহ সদায় মানুহেই দেখিলা জিয়া তুমি যাক অতদিনে তোমাতকৈ তলত ৰাখিব বিচাৰিছিলা আজি দেখিলা নহয় নিজ চকুৰে আচলতে তেওঁ কাৰ ছোৱালী তোমাৰ আৰু বৰ্ণালীৰ মাজত পাৰ্থক্য কিমান দেখিলা তুমি নিজৰ টকা পইচাক লৈ তোমাৰ সা সম্পত্তিখিনিক লৈ ইমানেই অহংকাৰী হৈ পৰিছিলা যে তুমি মানুহক ব্যৱহাৰ কৰিবলৈ পাহৰি গৈছিলা কেনেকৈ মানুহক ব্যৱহাৰ কৰিব লাগে আৰু ঘৰৰ এটা কামতো তুমি হাত দিয়া নাছিলা কাৰণ তোমাৰ ঘৰৰ পৰা বহুত সা সম্পত্তি আনিছিলা তাৰ বাবে কিন্তু আজি দেখিলা বৰ্ণালীৰ মাক দেউতাক কোন হয় এতিয়া বুজিলা হয় দিয়ক দেউতা আপোনালোকে ঠিকেই কৈছে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই বৌক সাধাৰণভাৱে থকা দেখি দুখীয়া ঘৰৰ ছোৱালী বুলি ভাবি বৌয়ে যৌতুকত একো অনা নাই বুলি ভাবি বৌক মই বহুত বেয়া কথা শুনালোঁ বহুত বেয়া ব্যৱহাৰ কৰিলোঁ জিয়া তোমাৰ বাবে আজি মই বহুত লাজ পাইছোঁ তুমি এতিয়া বৰ্ণালীক ক্ষমা খুজিব লাগিব তুমি বৰ্ণালীক ইমান বেয়া ব্যৱহাৰ কৰিলা তাইৰ বিষয়ে একো নজনাকৈ তুমি তাইক ইমান বেয়াকৈ ক'লা এতিয়াই তুমি সকলোৰে সন্মুখত বৰ্ণালীৰ ওচৰত ক্ষমা খুজিব লাগিব নহ'লে কিন্তু মই তোমাক কেতিয়াও মাফ কৰি নিদিওঁ দেউতা মোক ক্ষমা কৰি দিবা মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ বৌ তুমি মোক ক্ষমা কৰি দিব পাৰিবানে বৌ তোমাক মই বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ তোমাক দুখীয়া ঘৰৰ ছোৱালী বুলি ভাবিছিলোঁ যাৰ বাবে প্ৰতিটো কথাতে তোমাক মই ইটিকিং কৰিছিলোঁ তুমি যদি মোক ভণ্টি বুলি ভাবা প্লিজ মোক তুমি ক্ষমা কৰি দিয়া মই তোমাৰ লগত বহুত অন্যায় কৰিছিলোঁ প্লিজ বৌ মোক ক্ষমা কৰি দিয়া হ'ব দিয়া জিয়া মই তোমাক ক্ষমা কৰি দিছোঁ তোমাক মই এইখন ঘৰলৈ অহাৰ পৰা তেতিয়াৰ পৰাই মই তোমাক নিজৰ ভণ্টিৰ স্থানতে ৰাখিছোঁ গতিকে তুমি কৰা ভুলৰ বাবে তুমি নিজে অনুতপ্ত গতিকে মই তোমাক ক্ষমা কৰি দিছোঁ আজিৰ পৰা
কিন্তু শুনা, কেতিয়াও কোনো মানুহক দুখীয়া বুলি হাঁহি ইটিকিং নকৰিবা। ৰাস্তাত এজন ভিক্ষাৰীকো কেতিয়াও এনে ব্যৱহাৰ নকৰিবা। পাৰিলে তেখেতক অকণমান সহায় কৰিবা, বুজিলা? হ'ব দিয়া বৌ, মই হয় থপত খাই কৈছোঁ, কোনো মানুহকে মই কেতিয়াও দুখীয়া দৰিদ্ৰ বুলি নাহাঁহো, কেতিয়াও কাকো বেয়া ব্যৱহাৰ নকৰোঁ, বৰঞ্চ কিবা এটা সহায়হে কৰিম। ভালে লাগিল দিয়া, তোমালোকৰ মাজৰ বুজাবুজিবোৰ দূৰ হ'ল। ঘৰখনৰ বোৱাৰী দুজনী মিলিজুলি থাকিলেহে ভাল লাগে, নে কি কয় বিয়ৈ? হয় হয় বিয়ৈ, আপুনি একদম ঠিক কৈছে। ঠিকেই কৈছে আপুনি। হেৰা, পিছে বিয়ৈজনী কেনেকৈ থিয়কাই ৰাখিবা নে ভিতৰলৈ নিবা? চৰি সেইবোৰ কথাৰ মাজত সোমাই বিয়ৈজনীক যে বহিবলৈ ক'ব লাগে তাকো পাহৰি থাকিলোঁ। ইছ ৰাম, মই যে সঁচাকৈ কেনেকুৱা মানুহ নহয়। বিয়ৈজনী বলক সকলো ভিতৰলৈকে বলক। মা, দেউতা, আহা, তোমালোক ভিতৰলৈকে আহা, সকলো আহক, খোৱাৰ যোগাৰ হৈয়ে আছে, সকলো ডাইনিঙলৈকে আহক। বলা মাজনী, মোৰ হ'লে বৰ ভোক লাগিছে। তোমাৰ হাতেৰে বনোৱা পিঠা আৰু লাডু খাবলৈ বৰ মন গৈছে। পাই, মোৰো কিমান দিন যে হ'ল আমাৰ মাজনী হাতেৰে এটা পিঠা নোখোৱা। আহক তেতিয়াহ'লে বিয়ৈজনী, কি ধুনীয়াকৈ বনাই থৈছে আমাৰ বৰ্ণালীয়ে পিঠা পনাবোৰ, খাই আপোনালোকে বৰ ভাল পাব। ব'লা আমি দুইজনী চাহ বনাই মাহঁতৰ কাৰণে ৰেডি কৰোঁগৈ। মই তোমাক সকলো কামতে আজিৰ পৰা সহায় কৰি দিম। হয় নেকি? আহা তেতিয়াহ'লে। দেখিলেনে বন্ধু-বান্ধৱীসকল, জীয়াই তাই ঘৰখনৰ টকা পইচালৈ গৌৰৱ কৰি বৰ্ণালীক যিহে বেয়া ব্যৱহাৰ কৰিছিল, তাই এতিয়া কি অৱস্থা হ'ল দেখিলেনে? আচলতে সেইকাৰণে আমি মানুহবোৰে কেতিয়াও নিজৰ ধন টকা পইচাক লৈ ইমান গৌৰৱ কৰিব নাপায়, নহয়নে বাৰু? আৰু বন্ধু-বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।